ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক তৎপৰতা গাঁৱে ভূঞে ভোটাৰৰ মন জয়ৰ বাবে সময় পৰিছে প্ৰাৰ্থী নেতাকৰ্মী গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত অথবা জিলা পৰিষদ দখলৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে বিজেপি মিত্ৰজোঁটে আনহাতে মতানৈক্য সংঘাতৰ মাজেদি বিজেপিক প্ৰতিৰোধৰ চেষ্টা কৰিছে বিৰোধীও 2026ৰ সেমিফাইনেল হিচাপে বিবেচিত এই পঞ্চায়ত নিৰ্বাচনত নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে নামি পৰিছে প্ৰতিটো ৰাজনৈতিক দল পঞ্চায়ত নিৰ্বাচনক লৈ সজাগ হৈছে ভোটাৰসকলো দীৰ্ঘদিন উন্নয়ন নোহোৱা এলেকাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে এই মুহূৰ্তত আমি খুমটাইৰ শেহতীয়া পঞ্চায়ত নিৰ্বাচনৰ বাতাবৰণ সন্দৰ্ভত জানিব বিচাৰিম সতীৰ্থ মৃদুস্মন্ত আমাৰ সৈতে আছে মৃদুস্মন্ত বৰুৱা মই আপোনাৰ কাষলৈ যাব বিচাৰিছো সবিশেষ জনাওক কেনে ধৰণৰ আছে এই মুহূৰ্তত প্ৰচাৰ অভিযান হয় পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে পৰিৱেশ আমি দেখুৱাই আছোঁ এই মুহূৰ্তত মই খুমটাই সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছ দলে এতিয়া কংগ্ৰেছ দলে প্ৰচাৰ চলাই আছে আমি পৰিৱেশটো দেখুৱাইছোঁ যি ইকৰাণী ৱাৰ্ডত যি পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই আছে প্ৰাৰ্থীসকলে আৰু ইয়াতে লক্ষণীয় বিষয়টো হৈছে কেইবাগৰাকী শিক্ষিত প্ৰাৰ্থীয়ে ইয়াতে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীটো আগবঢ়াইছে আৰু ঘৰে ঘৰে এনেদৰে তেওঁলোকে ভোট বিচাৰি সকলে ৰাইজৰ লগত যি জনসংযোগ কৰিছে আৰু প্ৰাৰ্থীসকল আছে আমি পৰিৱেশটো দেখুৱাইছোঁ প্ৰতিদ্বন্দ্বী কেইবাগৰাকী শিক্ষিত প্ৰাৰ্থী আছে আপোনালোকে কিহত প্ৰতিদ্বন্দ্বিতা কৰিছে মই এবাৰ পূব মিছামাৰ গ্ৰাম পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু মোৰ চিম্বল হৈছে গৰু গাড়ী কেনেকুৱা পাইছে ৰাইজৰ সহায় ভাল পাইছোঁ ৰাইজে আশীৰ্বাদ কৰিছে চাওঁ কি হয় আপোনালোকৰ চৰ্চা হৈছে যে শিক্ষিত যুৱক ওলাই আহিছে ৰাজনীতিলৈ বুলি শুনক আমাৰ ৱাৰ্ডত ৩খন গাঁও আছে ১ নং ইকৰাণী গাঁও মধ্য ইকৰাণী গাঁও আৰু ২ নং ইকৰাণী আমাৰ ৩খন গাঁৱত টোটেল প্ৰায় 739জনমান ভোটাৰ আছে কিন্তু কথাটো কি হ'ল বহুত দিনৰ পৰা দেখিছোঁ আমাৰ গাঁৱত বহুত সমস্যা আছে এতিয়া মই যি ঘৰ মানুহ ৰৈ আছোঁ এই ঘৰ এটা ঘৰ পোৱাৰ যোগ্য কিন্তু বৰ্তমানলৈকে কোনেও মানে কাৰো চকুত পৰা নাই ধৰক তেনেকুৱা সমস্যা বহুত আছে আৰু ধৰক আমাৰ নদী কাষৰ গৰাখহনীয়া সমস্যা আছে আৰু ৰাস্তা আমাৰ কেইবাটাও ৰাস্তা ভাল নহয় ধৰক ২ নং ইকৰাণী যিখন গাঁও তাৰ এটা বাটটো সুচল নহয় আৰু জৰাজীৰ্ণ বাট গতিকে এইবোৰ বহুত সমস্যা আছে তাৰোপৰি আমাৰ খোৱাপানীৰ সমস্যা আছে খোৱাপানী এই এলেকাটোত যিমান কেইঘৰ মানুহ আছে এঘৰ মানুহলৈ খোৱাপানী অহা নাই কিন্তু পাইপ আহিছে কিন্তু এটোপো পানী পোৱা নাই বহুত সমস্যা আছে সেই সমস্যাসমূহ ভাবিছোঁ মই অকণমান কিজনী সকাহ দিব পাৰোঁ সেই উদ্দেশ্যে হয় তেওঁলোকৰ মনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ ইমান এটা জয়জয়কাৰ সময়ত আপুনি কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীটো আগবঢ়াইছে কিয় প্ৰাৰ্থীটো আগবঢ়াইছে মই কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীটো আগবঢ়াই মই নিজকে গৌৰৱান্বিত বুলিহে ভাবিছোঁ কাৰণ বৰ্তমান সমাজখনৰ লগত আজি যিখন চৰকাৰ হৈ আছে বৰ্তমান সমাজখনে চলিব পৰা অৱস্থাত নাই সৰ্বসাধাৰণ শ্ৰেণীৰ মানুহৰ বহুত ধৰণৰ সমস্যাৰ মানে অকণমান দিগদাৰ পাইছে সেইকাৰণে আমি কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব দিবলৈ পাই মই নিজকে গৌৰৱান্বিত কৰিছোঁ আপুনি কিহত প্ৰতিদ্বন্দ্বিতা কৰিছে মই আঞ্চলিক সদস্য পদত প্ৰাৰ্থীত্ব কৰিছোঁ মই জাতীয় কংগ্ৰেছ দলৰ পৰা কেনেকুৱা পাইছে ৰাইজৰ সহায় বিপুল সহায় পাইছোঁ ৰাইজে বহুত উৎসাহ যোগাইছে আৰু আমাৰ লগত সমানে খোজকাঢ়ি হয় মৃদুস্মন্ত ধন্যবাদ জনাইছোঁ আপোনাক